সংখ্যাৰ প্ৰকাশৰ টাইপ অফ নাম্বাৰ। 1 নম্বৰটো হ'ল স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ। গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তেনেবোৰ সংখ্যা স্বাভাৱিক বা প্ৰাকৃতিক সংখ্যা বোলে। ইয়াক ইংৰাজী এন আখৰেৰে বুজোৱা হয়, যেনে স্বাভাৱিক সংখ্যা n সমান 1.2.3.4.5.6 থাকিব। অসমলৈ নোট: 1 নম্বৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৱে হৈছে 1। 2 নম্বৰটো হ'ল সকলোবোৰ স্বাভাৱিক সংখ্যা ধনাত্মক ক + b সংখ্যা। স্বাভাৱিক সংখ্যাবোৰে অসমলৈ ইনফাইনাইট বিস্তাৰিত হৈ থাকে। সেইবোৰে স্বাভাৱিক সংখ্যাবোৰক গণিত শেষ কৰিব নোৱাৰে, গতিকে বহু সূক্ষ্ম স্বাভাৱিক সংখ্যা পাব নোৱাৰে। 2 নম্বৰটো হ'ল পূৰ্ণ সংখ্যা অল নাম্বাৰ। স্বাভাৱিক সংখ্যা 1.2.3.4 থাকিব আৰু 0, 1 একেলগে পূৰ্ণ সংখ্যা বুলিলে ইয়াৰ ইংৰাজী w আখৰেৰে বুজোৱা হয়, যেন পূৰ্ণ সংখ্যা w সমান 0.1.2.3.4.5 থাকিব। অসমলৈ নোট: 1 নম্বৰটো হ'ল আটাইতকৈ সৰু স্মলেষ্ট পূৰ্ণ সংখ্যাটোৱে হৈছে 0. 2 নম্বৰটো হ'ল প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। 3 নম্বৰটো হ'ল আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা পাব নোৱাৰে, কাৰণ পূৰ্ণ সংখ্যাবোৰে অসমলৈ ইনফাইনাইট থাকে, গতিকে শেষ কৰিব নোৱাৰে। স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ পাৰ্থক্য: 1 নম্বৰ স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা, কোনো পূৰ্ণ সংখ্যা আৰম্ভ হয় 0, 0ৰ পৰা। Thank you guys.